এখন ব্যতিক্ৰমী বিদ্যালয় পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত 1890 চনত স্থাপিত 136/1 নং বেলশৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ লগতে নৃত্য গীত কবিতা আবৃত্তি খেল ধেমালি সকলোতে পাৰ্গত দেখা পৰিলক্ষিত হৈছে যোৱা 18 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱৰ আজি সফল সামৰণি পৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ধৰ্মেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজি বিদ্যালয় বাৰ্ষিক উৎসৱৰ বঁটা বিতৰণী আৰু মুকলি অধিৱেশনৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অমিয় ভৰালী পৰিচালনা সমিতিৰ সভাপতি দেৱজিৎ দাস প্ৰাক্তন ছাত্ৰ অখিল বৰ্মন মানৱজ্যোতি হালৈৰ লগতে প্ৰধান শিক্ষয়িত্ৰী শান্তি কাকতি সহশিক্ষক সহশিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে মই এই 136/1 নং প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী 2000 চনৰ পৰা মই এই বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আহিছোঁ এই বছৰৰ আমি ডিসেম্বৰ মাহৰ 18 ডিসেম্বৰৰ পৰা আজি 20 ডিসেম্বৰলৈ আমি সাপ্তাহিক হিচাপে বছৰেকীয়া আমি প্ৰতি বছৰে পালন কৰোঁ আৰু এইবাৰো আমি পালন কৰি আহিছোঁ এই অনুষ্ঠানটিত আমি শিক্ষাৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য দিশত আমি সৰ্বাংগীন দিশ হিচাপে খেল ধেমালি নৃত্য গীত মাত আদি সকলো বিভাগৰ ফালৰ পৰা আমি তেওঁলোকক যথেষ্ট উন্নতভাৱে আগুৱাই নিবলৈ পাৰিছোঁ আৰু আমাক অভিভাৱকসকলেও যথেষ্ট ইয়াত সহায় সহযোগিতা আগবঢ়াইছে আমি অকল শিক্ষায়ে এই অনুষ্ঠানত দিয়া নাই শিক্ষাৰ লগতে আমি বিভিন্ন দিশবিলাক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ আৰু আমি এই হিচাপে বহুত আনন্দিত এই দিশত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উন্নত তেওঁলোকে বিভিন্ন নৃত্য গীত মাত কৰি আমাক এই সপ্তাহটো বহুত আনন্দিত কৰিছে আৰু আমিও তেওঁলোকক এইফালৰ পৰা যথেষ্ট আমি সুখী হৈছোঁ আৰু তেওঁলোকক আমি আশীৰ্বাদ জনাইছোঁ ভৱিষ্যতেও তেওঁলোকে ইয়াৰ পৰা গৈ অন্য স্কুলত ভালদৰে এই বিদ্যালয়ৰ নাম ৰাখিব বুলি আমি আশা কৰিছোঁ লগতে বহুতো এই অঞ্চলত প্ৰাইভেট স্কুল আছে সেইবিলাকক এৰিও আমাৰ এই বিদ্যালয়লৈ বহু ছাত্ৰ-ছাত্ৰী আহে আৰু অভিভাৱকসকলেও আমাৰ ইয়াত আগ্ৰহ কৰি ছাত্ৰ-ছাত্ৰীবিলাকক দিয়ে আমাক সহযোগিতা আগবঢ়ায় বিভিন্ন অনুষ্ঠানবিলাকতো আমাৰ অভিভাৱকসকলে গুণোৎসৱত সৰস্বতী পূজাত তেওঁলোকে নিজে কামবিলাক কৰি দিয়ে আমাক সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোত আমাৰ বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন শিক্ষক আমাৰ ধৰ্মেশ শইকীয়া তেখেতো আহিছিল অমিয় ভৰালী ছাৰ তেখেতো আহিছিল আজি আমাৰ ভেকচন প্ৰতিযোগিতা আছিল তাত তেওঁলোকে অংশগ্ৰহণ কৰি আগুৱাই নিলে আমাৰ অনুষ্ঠানটো লগতে প্ৰাক্তন ছাত্ৰ ইয়াতে কেইবাজনো আছে অখিল বৰ্মন তেখেতো প্ৰাক্তন ছাত্ৰ আমাৰ বিদ্যালয়ত তেখেতে আৰম্ভণিৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আজিও আছে আমি আটাইকে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ দেখিছোঁ বহুতো অভিভাৱকে ব্যক্তিগত বিদ্যালয়ত ল'ৰা ছোৱালীবিলাকে পঢ়ুৱায় কিন্তু তেনে অৱস্থাতো দেখিছোঁ মোৰ যোৱা বছৰৰ মোটামুটি মোৰ 90জন ছাত্ৰ-ছাত্ৰী আছিল বৰ্তমানো মোৰ ছাত্ৰ-ছাত্ৰী মোৰ হিচাপত যথেষ্ট আছে তেওঁলোকে নিশ্চয় এই বিদ্যালয়ত কিবা আমাৰ হয়তো পাইছে সেইকাৰণে হয়তো তেখেতসকলে আমাৰ এই বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীবিলাক আমাক দিছে আৰু ভৱিষ্যতেও দিব বুলি আমি আশা কৰিছোঁ Stay informed, stay ahead. News NE 365